Respected viewers and my dear friends, TET qualified candidates আৰু আদ্ৰে candidates এই দুই শ্ৰেণীৰ candidatesৰ সকলৰ কাৰণে good news for you হয় once again advertisementor যোজা চলিছে ভ্যাকেন্সি বিচাৰি ডিস্ট্রিক্ট লৈ লেটাৰত কি লিখিলে ডিটেইলছ এই ভিডিওৰ যোগেদি আলোচনা কৰিম সো ভিডিওটো হেকলৈকে চাব and one request to you informative video পাবলৈ চ্যানেলটো সাবস্ক্রাইব কৰি দিব so let's start the discussion hello friends yes of Government of Assam Office of the Director of Elementary Education Assam Kahilipara Guwahati ইয়াতে দিছে to the district elementary education officer all অসমৰ ভিতৰত যিমান কেইটা ডিস্ট্রিক্ট আছে গোটেইৰ ডিস্ট্রিক্ট এলিমেন্টারি এডুকেশন অফিস সংক্ষেপে আমি যাক ডিও বুলি কওঁ সেই ডিও লৈ লেটাৰ দিছে ডিৰেক্টৰ অফ এলিমেন্টারি এডুকেশন আসামৰ পৰা তো এই লেটাৰত কি লিখিছে আলোচনা কৰিম কিমান তাৰিখৰ ভিতৰত লিষ্টটো সাবমিট কৰিব দিছে এয়া অৱশ্যই নতুন এডভাৰটাইজমেন্টৰ কাৰণে ভ্যাকেন্সি লিষ্টটো বিচাৰিছে বিষয়টোত লিখিছে যে মানে ডিওৰ আন্ডাৰত ডিস্ট্রিক্ট এলিমেন্টারি এডুকেশন অফিসার প্ৰতিটো জিলাৰ আন্ডাৰত কিমানখিনি ভ্যাকেন্সি পোষ্ট আছে এলপিৰ কাৰণে ইউপিৰ কাৰণে গ্ৰেড 3 জুনিয়ৰ এসিস্ট্যান্ট স্ট্যাটিস্টিক্যাল এসিস্ট্যান্ট কম্পিউটার এটসেট্রা গ্রেড 4 পোস্ট ডিও ডিআইএস বিও অফিসেস এন্ড স্কুলস ফর দ্য পিরিয়ড অফ কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে 1/7/2024 পৰা 31/12/2025 লৈ কিমানখিনি ভ্যাকেন্সি লিষ্ট ওলাব এই গোটেইখিনি লিষ্টটো বিচাৰিছে কিমানখিনি ভ্যাকেন্সি লিষ্ট ওলাব আৰু কিমানখিনি ভ্যাকেন্সি লিষ্ট ওলাইছে গোটেইখিনি বিচাৰিছে সো ফ্ৰেন্ডস এই লেটাৰটো ধুনিয়াকৈ লিখি দিছে অল দ্য ডিওৰ আন্ডাৰত কিমানখিনি পোষ্ট ভ্যাকেন্সি আছে ভ্যাকেন্সি ডিটেইলছটো বিচাৰিছে সেই টিচাৰৰ প্ৰকৃতি মানে সেপাৰেট কৰি লিখে এইটো দিছে যে এলপি শিক্ষকৰ অৱশ্য এই বস্তুটো নাই এই আপাৰ প্ৰাইমাৰীত আছে সায়েন্স টিচাৰ হিন্দী টিচাৰ মণিপুৰী ল্যাঙ্গুৱেজ টিচাৰ এছামিজ ল্যাঙ্গুৱেজ টিচাৰ এই গোটেইখিনি বস্তু সেপাৰেট কৰি দিব গৈছে ফৰমেট এ আৰু বি আৰু এই ভ্যাকেন্সি ডিটেইলছটো কেনেকুৱা ধৰণৰ পদ্ধতিৰে মানে পূৰণ কৰিব লাগিব সেইখিনি তথ্য ইয়াতে দি দিছে এটা আকৌ লিখি দিছে 1/7/2024 পৰা 31/12/2025 লৈকে যিখিনি কৰ্মচাৰী ৰিটায়াৰ হৈছে বা হ'ব গোটেইখিনি তথ্য ইয়াতে বিচাৰিছে তো ডিওক এটা প্ল্যানিং কৰিব দিছে এই ভ্যাকেন্সি লিষ্টটো উলিয়াবলৈ আৰু প্ৰত্যেকটো প্ল্যানিঙৰ কাৰণে ডেটো মেনশন কৰি দিছে এইটো প্ল্যানিঙৰ কাৰণে ইমান তাৰিখ এইটো প্ল্যানিঙৰ কাৰণে ইমান তাৰিখ ইয়াতে দিছে হেডমাস্টাৰ সকলৰ লগত মিটিং কৰি ভ্যাকেন্সি ডিটেইলছটো বিচাৰিছে ইমান তাৰিখত তো এনেকৈ কমপ্লিট বস্তুটো দি দিছে আৰু কি যাতে প্ৰপাৰ ইনফৰমেশনখিনি ডিৰেক্টৰ অফ এলিমেন্টারি এডুকেশনত যায় আৰু কি কাৰণ কেতিয়াবা কি হয় প্ৰপাৰ ইনফৰমেশনখিনি নাযায় তাৰ কাৰণে ভ্যাকেন্সি লিষ্টটো ফিল আপ নহয় তো সেইকাৰণে যাতে প্ৰপাৰ ইনফৰমেশনটো বিচাৰিছে গভৰ্নমেণ্টে এবাৰ যাতে গোটেইখিনি তথ্য যে 2025 লৈকে কিমানখিনি কৰ্মচাৰী মানে হ'ব ৰিটায়াৰমেন্ট হ'ব ভ্যাকেন্ট হ'ব পোষ্ট এই গোটেইখিনি তথ্য তাতে মজুত থাকে তেতিয়াহ'লে এডভাৰটাইজমেন্ট দিওতে অকমান সুবিধা হ'ব লাষ্টত আকৌ দিছে প্ল্যানিং শেষ হোৱাৰ পিছত ডিও উইল কমপ্লিট দ্য ফৰমেট সাবমিটেড বাই বিও ডিআইএস এণ্ড ফৰৱাৰ্ড টু দ্য কম্পাইল ফৰমেট টু ডিডব্লিউ বিও আৰু ডিআইএস বিও মানে ব্লক এলিমেন্টারি আৰু তাতে ডিআইএস থাকে টাউনৰ কাৰণে তো বিও আৰু ডিআইএস যেতিয়া কমপ্লিট কৰি দিব তেতিয়া ডিও কম্পাইল ফাইল কৰি ডিস্ট্রিক্ট ওয়াইজ 18/9/2024 পৰা 19/9/2024 এই দুদিনৰ ভিতৰত হাৰ্ড কপি ৰেডি কৰিব লাগিব কপি আৰু লগতে সফট কপি দুয়োটাই ৰেডি কৰিব লাগিব এক্সেল ফৰমেট বনাই 19/9/2024 ভিতৰত সাবমিট কৰিব লাগে যাতে ফেল নহয় দিস মে প্লিজ বি ট্রিটেড এজ টপ মোস্ট আর্জেন্ট আৰু এইটো
টপ মোস্ট আৰ্জেণ্ট হিচাপে ট্ৰিট কৰিব দিছে ইয়াতে ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ অৰ্ডাৰ। সো ফ্ৰেণ্ডছ, ইয়াৰ পৰা এই ভেকেঞ্চি লিষ্টটো বিচাৰিছে, ইয়াৰ পৰা এইখিনি বুজা যায় যে মানে এডভাৰ্টিজমেণ্ট দিয়াৰ কাৰণে যোজা বা প্ৰস্তুতি চলাইছে। এই কথাটো অৱশ্য DEE ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন মেডাম যে আছে ডিৰেক্টৰ মেডাম, তেখেতেও কৈছিল যে অতি সোনকালে আৰু এটা এডভাৰ্টিজমেণ্ট আহিব। সেই এডভাৰ্টিজমেণ্টটোত 4500 প্লাছ সামথিং পোষ্ট থাকিব। তো ইয়াতে নট অনলি ফৰ টেট, আদ্ৰেৰো ভেকেঞ্চি লিষ্টটো বিচাৰিছে। তো আদ্ৰৰ যিবিলাক কেণ্ডিডেট পৰীক্ষা দিব, অহা 15 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব পৰীক্ষা। এই তেখেতসকলৰ কাৰণেও এয়া এক শুভ খবৰ, মানে গুড নিউজ, ভাল খবৰ। তো আপোনালোকে যিবিলাকে পৰীক্ষা দিব তেওঁলোকক ভালকৈ পৰীক্ষা দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। আৰু DEEৰ আণ্ডাৰত যিখিনি টেট কোৱালিফাইড আছে তেওঁলোকৰ কাৰণে এইটো এটা পজিটিভ নিউজ। চ' ফ্ৰেণ্ডছ, আজিৰ ইনফৰমেশ্যন ইমানেই শেষ কৰোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' ভাল লাগিলে ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰি দিব। থেংক ইউ ছ' মাছ।